बहुत ही अच्छी फील्डिंग। वाओ, बंदन से MNC মল্লাপাড়া নেহেরু ক্লাব আৰু রানার্স আপ খিতাব অর্জন করেছে আলী ব্রাদার্স 11। দুটা যদিও কৃষ্ণাই ক্রিকেট দল, কিন্তু খেলুৱৈ এজনো হয়তো কৃষ্ণাই নাই। গোটেই বাহিৰৰ অসমৰ বাহিৰৰো খেলুৱৈ আমাৰ মাজত আজি ইয়াত খেলি গৈছে। গতিকে সেই সকলো ক্ৰিকেট দলত আমি আন্তৰিক ধন্যবাদ জনাইছো। অনাগত দিনতো তেওঁলোকে এনেদৰে আমাক সহায় সহযোগিতা কৰি খেলখনত মৰ্যাদা সদায় বৃদ্ধি হোৱাত গুৰুত্ব দিব। আৰু মেন অফ দ্য সিরিজ আলী ব্রাদার্স 11 দলৰ অনুপ কুমাৰে লাভ কৰিছে। ইয়াতে হাজাৰ হাজাৰ দৰ্শক সমবেত হৈছে। আচলতে KPL এতিয়া ক্ৰিকেট হৈ থকা নাই, কৃষ্ণাৰ কাৰণে এটা মেলা সদৃশ পৰিৱেশ হৈছে, এটা উৎসৱ হৈছে। আমি এতিয়া মানে এতিয়া এই 4 দিন কৃষ্ণাক মানে নেদেখিলে অনুভৱ কৰিব পৰা নাযায় যে কি পৰিৱেশ এটা হৈ আছে। হাই স্কুল ফিল্ডৰ ওচৰে পাজৰে কত पार्किंग करने ठाई न अवस्था आज जी परिवेश। मैं इसका पहले भी असम में आया हूँ, असम में खेला हूँ, तो कृष्णाइन में मैं पहला मौका आके खेल रहा हूँ। हाँ, KPL खेल के बहुत अच्छा लगा। यहाँ का क्राउड बहुत ज्यादा है और क्राउड का जो आपका हम लोग का ऊपर जो आपका मोहब्बत है बहुत ज्यादा है। यहाँ पे बहुत रिस्पेक्ट मिल रहा है, तो बहुत अच्छा लग रहा है सबसे मिलकर। KPL খেলতে পেরে আমি অনেক হ্যাপি এবং আনন্দিত। আমার প্রথমে আসা হচ্ছে গোয়ালপাড়াতে মুক্তার ভাই এবং তালুকদার ভাইয়ের মাধ্যমে। ওখানে ভালো জনপ্রিয়তা করার কারণে এখন আমি এইগুলো টুর্নামেন্টে আসতে পারতেছি এবং এসে সবার সাপোর্ট, সবার ভালোবাসা, এগুলোর কারণে আমি ভালো এফোর্ট দিতে পারতেছি এবং সবার মন জয় করতে পারছি। MNC মল্লাপাড়া নেহেরু ক্লাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।